মহানগৰীৰ গান্ধী বস্তিস্থিত মুখ্য কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল সম্বোধন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ পাইকান বনাঞ্চলত হোৱা উচ্ছেদ আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এই সংবাদমেল পাইকান বনাঞ্চলত উচ্ছেদিত আৰু আৰক্ষীৰ মাজত যি ঘটনা সংঘটিত হ'ল সেয়া অতি উদ্বেগজনক আশুডুবি হৈছে মাটিয়াছ ৰাজচক্ৰৰ অন্তৰ্গত এটা অঞ্চল আশুডুবিৰ 274, 253 আৰু 261 নম্বৰ দাগৰ মাটি চৰকাৰী ভূমি আনহাতে এই আশুডুবি অঞ্চল পাইকান বনাঞ্চলত নপৰে 1970 চনৰ ভোটাৰ তালিকাত লোকসকলৰ নাম অন্তৰ্ভুক্ত আছে এই ভোটাৰ তালিকাই প্ৰমাণ কৰে যে তেওঁলোক সন্দেহযুক্ত বাংলাদেশী নহয় মাটিয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় দিয়া আৰটিআই তথ্যত শেহতীয়াকৈ তথ্য পোহৰলৈ আহিছে উচ্ছেদ কেৱল সংখ্যালঘু অঞ্চলতে হোৱা নাই জনজাতীয় অঞ্চলতো হৈছে উচ্ছেদ জাতি মাটি চৰকাৰ চলি থকাৰ সময়ত ট্ৰাইবেল বেল্টত আদানী আম্বানীৰ স্বাৰ্থ হৈ আছে এই উচ্ছেদ জনজাতীয় লোকৰ উচ্ছেদৰ খবৰ তল পেলাবলৈ আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মাটি কেলেংকাৰীৰ আদি যিবোৰ কথা সেই কথাবোৰ তল পেলাবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনেবোৰ কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰিছে এই আশুডুবি অঞ্চলটো পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত হয় নে নহয় সেই সম্পৰ্কে মাটিয়া যে ৰাজচক্ৰ আশুডুবি হৈছে মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত ৰাজচক্ৰই কি কয় মাটিয়া সাৰ্কল অফিচাৰে কি কয় সেই সম্পৰ্কে আমি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিছো সাৰ্কল অফিচাৰে আৰু এটা বাক্য কৈছে যে ওপৰত উল্লেখ কৰা দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশন এই কাৰ্যালয়ত নাই গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিছো যে সেই লোকসকলে আসলতে পাইকান বনাঞ্চল ধ্বংস কৰিছে এই লোকসকলে অবৈধভাৱে তাত বসতি স্থাপন কৰিছে যদি অবৈধভাৱে বসতি স্থাপন কৰিছে তেনেহলে পাইকান বনাঞ্চলত নপৰা অঞ্চল আশুডুবি ইতিমধ্যে সাৰ্কল অফিচাৰে কৈছে আৰু তেওঁ কৈছে 222 নং দাগৰ 1 বিঘা 2 কঠা 10 লেছা 34 নং ম্যাদী পট্টাৰ মাটি বুলি কৈছে এটা ম্যাদী পট্টাত থকা মানুহজন কেনেকৈ সন্দেহযুক্ত বাংলাদেশী হয় সেই প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক সুধিছো আৰু আপোনালোকক আৰু এটা তথ্য দিব খুজো যে সেই লোকসকলে কিয় সেই স্থান ত্যাগ কৰা নাই সেই স্থান ত্যাগ নকৰাৰ আৰু এটা কথা হৈছে আপোনালোকে চাব এয়া 1970 চনৰ ভোটাৰ তালিকা তেওঁলোক তাৰে বাসিন্দা আছিল তাতে ভোট দিছিল গতে সেই মানুহবিলাকে সেই কাৰণে লগে লগে সেই স্থান ত্যাগ কৰিব নোৱাৰে গতিকে এই জাতি মাটি ভেটিৰ চৰকাৰখনক কথা ক'লে কিটা বিশ্বাসত ল'ব পৰা নাযায় আজি যিটো সময়ত আপোনালোকে দেখিছে সংবাদ মাধ্যমৰ সন্মুখত গেৰুৱা বখন পিন্ধি এই জয়ন্ত মল্লবৰুৱা গৰু চুৰ অভিযোগত অভিযুক্ত সেই মানুহজনে কৈ আছে তেওঁ বল লাখ বিলাখৰ প্ৰতি লাক্সাৰিয়াছ লাইফৰ প্ৰতি কোনো ধৰণৰ তেওঁ মুখ নাই ইন্টাৰভিউ দি আছে টিভিত তাৰ পাছত আপোনালোকে দেখিছে নহয় তাৰ পাছত তেওঁৰ শেহতীয়া যি তালিকা আহিছে সম্পত্তিৰ 3 ষ্টাৰ কাছৰ বিল্ডিঙৰ হোটেল দেখিছো আমি জনতা ভৱনৰ ওচৰত এফালে ৰঙিয়াত 107 বিঘা মাটি তাৰে 39 বিঘা মাটিৰ পট্টা আছে বাকিবিলাক জলাশয়ৰ মাটি দখল কৰি পেলালে এইবিলাক চৰ্চালে নাহিব নেকি আজি গতিকে আপোনালোকক কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ কোনো মানুহে শান্তিত থাকিব পৰা নাই এই পৰিবেশৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী ৰাইজক সৰব খবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো